আল্লাৰ ঘৰত এতিয়া মৃত্যুৰ কিৰিলি পবিত্ৰ মক্কাত এতিয়ালৈ মৃত্যুৰ সংখ্যা 1300ৰো অধিক গ্ৰীষ্ম প্ৰবাহৰ ফলত প্ৰত্যেক দিনাই মৃত্যু শ লোকৰ ইয়াৰে 98 জন লোক ভাৰতীয় মৃত্যুদূত হিচাপে পবিত্ৰ মক্কাত দেখা দিছে গ্ৰীষ্ম প্ৰবাহে সৌদি আৰবত প্ৰচণ্ড গৰমে এতিয়া হজযাত্ৰীসকলৰ মাজত প্ৰত্যেক দিনাই আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে এক সপ্তাহত মৃত্যুৰ সংখ্যা প্ৰায় 1300ৰো অধিক হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ ভিতৰত 98 জন ভাৰতীয় লোকেও প্ৰাণ হেৰুৱাবলগীয়া হৈছে পবিত্ৰ মক্কাত বৰ্তমান সৌদি আৰবত তাপমাত্ৰা 51.8 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে এই তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ ফলত প্ৰত্যেক দিনাই শ হজযাত্ৰী মৃত্যু মুখত পৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেক বছৰে মক্কাত লাখ লাখ হজযাত্ৰীৰ আগমন ঘটে এই বছৰো 18 লাখৰো অধিক হজযাত্ৰীয়ে মক্কালৈ আহিছে এক সমীক্ষা অনুসৰি এতিয়ালৈকে 10খন দেশৰ 1301 জন হজযাত্ৰীৰ মৃত্যু মুখত পৰা বুলি জানিব পৰা গৈছে মৃত্যু হোৱা অধিকাংশই অৰ্থাৎ 680 জন লোক মিজৰৰ বুলি জানিব পৰা গৈছে তাৰ উপৰিও ভাৰত গ্ৰীচ ইৰাণ জৰ্ডান ইণ্ডোনেছিয়াৰ হজযাত্ৰী মৃত্যু হয় ভাৰতৰ পৰা 1,75,000 লোক এই হজত উপস্থিত থাকে ইছলাম ধৰ্মত 5টা নিয়ম মানি চলিব লাগিব প্ৰথমে আল্লাহক বিশ্বাস কৰা দ্বিতীয়তে নামাজ পঢ়া আৰু তৃতীয়তে দান দিয়া চতুৰ্থতে ৰোজা ৰখা আৰু পঞ্চমতে হজ কৰা মুছলমান লোকসকলৰ ভিতৰত যিসকল শৰীৰ আৰু বিত্তীয়ভাৱে সক্ষম তেওঁলোকৰ বাবে হজ কৰাটো অত্যন্ত জৰুৰী তাৰ বিপৰীতে যিসকল বিত্তীয় ৰূপত সক্ষম নহয় তেওঁলোকক বিত্তীয়ভাৱে সক্ষম লোকে সহায় কৰে মুছলমানসকলৰ মতে যিসকলে হজ যাত্ৰা কৰে তেওঁলোকৰ সকলো পাপ খণ্ডন হয় বুলি এক বিশ্বাস আছে সৌদি আৰবত এতিয়া হজযাত্ৰীৰ সুবিধাৰ্থে 1600 সেনা জোৱানৰ নিয়োগ কৰা হৈছে কিন্তু বৰ্তমানেও মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে মৃত্যু পুৰীত যেন পৰিণত হ'বলৈ ধৰিছে পবিত্ৰ মক্কা দৈনিক মৃত্যু হোৱা পৰিলক্ষিত হৈছে হজযাত্ৰীসকল এতিয়া আল্লাহৰ ঘৰত যেন মৃত্যুৰ কিৰিলি উঠিছে সকলোৰে এতিয়া আল্লাহ বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে পবিত্ৰ মক্কাৰ পৰা হজযাত্ৰীসকল অতি সোনকালে কুশলে ঘূৰি আহিব পাৰে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ